নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত বিষয়ৰ পাঠ 1 সংখ্যা। আমি যোৱাটো ভিডিঅ'ত 1ৰ পৰা 7 পৃষ্ঠালৈ আলোচনা কৰিছিলোঁ আৰু আজি এই ভিডিঅ'টোত লৈ আহিছোঁ পৃষ্ঠা নং 8ৰ পৰা। যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰৰ উত্তৰ ধুনীয়াকৈ বুজাই দিয়া হ'ব, অৰ্থাৎ সমাধান কৰি দিয়া হ'ব। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাক 8 নং পৃষ্ঠাৰ প্ৰথমতে দিছে কলমবোৰৰ সৈতে সাফৰবোৰ মিলাও আহা। অৰ্থাৎ ইয়াতে আমাক কলম দিয়া হৈছে আৰু ইয়াতে আমাক সাফৰ দিয়া হৈছে। এতিয়া কোনটো কলমৰ লগত কোনটো সাফৰ মিলিব সেইটো আমাক ধুনীয়াকৈ মিলাব দিছে। এতিয়া ইয়াতে দিয়া হৈছে 1548ত 4ৰ স্থানীয় মানটো কি হ'ব। এতিয়া আমি জানিব লাগিব প্ৰথমে 4টো ক'ত আছে। 8টো আছে এককৰ ঘৰত আৰু 4টো আছে দশকৰ ঘৰত। সেয়েহে আমি এই কলমটোৰ লগত এই সাফৰটো মিলাম, কাৰণ 4 10 বা 40। ঠিক আছে, অৰ্থাৎ 4ৰ মানটো ক'ত আছে, দহৰ ঘৰত আছে। তাৰপিছত আমাক দ্বিতীয়টো দিছে 5481ত 4ৰ স্থানীয় মানটো কোনটো হ'ব। অৰ্থাৎ এই কলমটোৰ লগত এতিয়া আমি মিলাব লাগিব য'ত 4 হৈছিলোঁ নহয়, অৰ্থাৎ য'ত আমি 4ৰ লগত দুটা শূন্য পাম বা 400 বুলি লিখা থাকিব। এতিয়া আমি যদি চাবলৈ যাওঁ এইটোৱে হয়নে, ইয়াতে 400 বা 400 দিয়া আছে হয়। তাৰপিছত আমাক দিছে 4185ত 4ৰ স্থানীয় মানটো সুধিছে। এতিয়া আগতে আমি জানি লওঁ যে 4ৰ স্থানীয় মানটো কি দিয়া হৈছে, একক দশক শতক হাজাৰ, অৰ্থাৎ হাজাৰ। তো এতিয়া আমি হাজাৰৰ লগত মিলাই পেলাই চালোঁ যে 4000 বা 4000 এইটো মিলিব। ঠিক আছে, তাৰপিছত আমাক শেষৰটো দিছে 8154ত 4ৰ স্থানীয় মানটো। এতিয়া আমি জানিব লাগিব যে 4ৰ স্থানীয় মানটো কিহত আছে, এককত আছে। তো এইটো কিটো হ'ব, 41 বা অকল 4 সংখ্যাটোৱে। এইটো বুজি পোৱা গ'ল নহয়। আগতে যিহেতু মই ধুনীয়াকৈ বুজাইছোঁ যে স্থানীয় মান কোনবোৰ হয়, যে আমি কেনেধৰণে চাব লাগে, একক দশক শতক হাজাৰ এনেধৰণে। ঠিক আছে, যিটো আমাক স্থানীয় মান সোধা হ'ব সেইটোৱে হ'ব। কেৱল এই সংখ্যাকেইটাৰ স্থানকেইটা জানিলে হ'ল, যে প্ৰথমটো হ'ব একক, তাৰপিছতটো হ'ব কি দশক, তাৰপিছতটো হ'ব শতক আৰু তাৰপিছতটো হ'ব হাজাৰ। এতিয়া আমাক নেক্সট দিছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলংকেইখনৰ দৈৰ্ঘ্য চাই খেৰ দিয়া অংকবোৰৰ স্থানীয় মান আৰু নিজা মান লিখোঁ আহা। এতিয়া নিজা মানটো সেই সংখ্যাটো নিজেই হয় আৰু স্থানীয় মানটো হয় যে কোনটো ঘৰত আছে, এককৰ স্থানত আছে নে, দশকৰ স্থানত আছে নে, শতকৰ স্থানত আছে নে, হাজাৰৰ স্থানত আছে, সেইটো চাব লাগে। এতিয়া আমাক দলঙৰ নামসমূহ দিয়া হৈছে শৰাইঘাট দলং, নৰনাৰায়ণ সেতু, কলীয়া ভোমোৰা সেতু, বগীবিল দলং, ডক্টৰ ভূপেন হাজৰিকা সেতু। আৰু দৈৰ্ঘ্য আমাক শৰাইঘাট দলঙৰ দিছে 1492। এতিয়া 2টো আমাক কি কৰা হৈছে, গোল চিন দিয়া হৈছে, অৰ্থাৎ 2ত আমাৰ স্থানীয় মান কি হ'ব, 21 বা 2 হ'ব আৰু নিজা মান 2 সংখ্যাটো নিজেই হ'ব। তাৰপিছত নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য দিছে আমাক 2284। ঠিক আছে, এতিয়া ইয়াৰে আমাক 8টোত গোল চিন দিছে, সেয়েহে এই 8টো কিহৰ স্থানত আছে, দশকৰ স্থানত আছে। সেয়েহে আমি কি লিখিছোঁ, 8 10 বা 80 হয়, আৰু 80ৰ নিজা মান কি হ'ব, 8 হ'ব। ঠিক আছে, নেক্সট আমাক দিছে কলীয়া ভোমোৰা সেতু। কলীয়া ভোমোৰাৰ সেতুত আমাক দৈৰ্ঘ্য দিছে 3015। এতিয়া 3015 যিহেতু আমাক শূন্যটোত কি দিয়া হৈছে, গোল চিন বা ঘেৰ চিন দিয়া হৈছে। এতিয়া আমি ইয়াতে স্থানীয় মান কি লিখিব লাগিব, শূন্যই লিখিব লাগিব আৰু নিজা মানো কি লিখিব লাগিব, শূন্যই লিখিব লাগিব। ঠিক আছে, তাৰপিছত আমাক বগীবিল দলং দিছে। বগীবিল দলং দিলে এতিয়া ইয়াতে আমাক দৈৰ্ঘ্য দিছে 4940 দিছে হয়। তো ইয়াতে আমাক 9টোত ঘেৰ দিছে আৰু এইটো 900 বুলি আমি অলৰেডি উচ্চাৰণ কৰিছোঁৱে। তো ইয়াতে আমি কি লিখিছোঁ, 900 বা 900 আৰু নিজা মানটো আমি কি লিখিছোঁ, 9 লিখিছোঁ। তাৰপিছত আমাক ডক্টৰ ভূপেন হাজৰিকা সেতুৰ 9150 দিছে। এতিয়া 9টোত ঘেৰ দিয়া আছে, সেয়ে আমি 9000 বা 9000 লিখিছোঁ আৰু নিজা মানটো কি লিখিছোঁ, 9 লিখিছোঁ। এতিয়া আমাক নেক্সট দিছে তলত দিয়া সংখ্যা কাৰ্ডসমূহ স্থান অনুসৰি
সজাই সংখ্যাৰে আৰু আখৰেৰে লিখো আহা এতিয়া ইয়াতে আমাক কাৰ্ডবিলাক অকমান উলট পালট কৰি দিছে অৰ্থাৎ যেনে ধৰণে প্ৰথমেটোতো কি আহিব লাগিছিল 1000 আহিব লাগিছিল হয়নে কিন্তু ইয়াতে 100 দিছে 10 দিছে 1000 টো মাজত দিছে ঠিক আছে তো এতিয়া আমি এটা কি কৰিব লাগিব ধুনিয়াকৈ সজাই ল'ব লাগিব যে প্ৰথমে 1000 টো আহিব তাৰ পিছত 100 টো আহিব তাৰ পিছত 10 আহিব আৰু তাৰ পিছতে কি আহিব একক আহিব হয়নে তাৰ পিছত সংখ্যাটো আমাৰ কিমান হৈছে 1100 10 দিয়া আছে তো 10 কিমান হল 20 হল আৰু ইপিনে 1 2 3 4 হল অৰ্থাৎ 24 হল ইয়াতে আমাক ধুনিয়াকৈ লিখি দিছে 1124 আৰু এটো আখৰেৰে লিখিছে 1124 বুলি আখৰেৰে লিখিছে এতিয়া ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে মই আখৰেৰে লিখাটো তেওঁলোকৰ এটা টাস্ক বুলি দিলো অৰ্থাৎ তেওঁলোকে নিজে কৰিব লাগিব যেহেতু চতুৰ্থ শ্ৰেণী পাইছে আশা কৰো ছাত্ৰ ছাত্ৰী সকলে নিজে কৰিব পাৰিব হয়নে আখৰেৰে লিখাখিনি আৰু মই বিচাৰো যে শ্ৰেণী কোঠাত যেনে ধৰণে শিক্ষকে বুজায় বা যেনে ধৰণে ক'বলৈ চেষ্টা কৰে মই যাতে ছাত্ৰ ছাত্ৰীসকলক তেনেধৰণে ক'ব পাৰো কাৰণ তেতিয়াহে তেওঁলোকে মোৰ কথাৰ লগত ধুনিয়াকৈ নিজক ৰিজাব পাৰিব অৰ্থাৎ সেই অংকখিনিত বুজি পোৱাত তেওঁলোকৰ সহায় হ'ব হয়নে গোটেইখিনি যদি মই কৰি দিও তেওঁলোকেতো চাই কেৱল লিখি যাব হেহে মই এনে ধৰণৰ এটা কাম মানে ভাবিছো যে যিখিনি ছাত্ৰ ছাত্ৰীয়ে নিজে জানে সেইখিনি তেওঁলোকৰ দ্বাৰাই কৰাবলৈ চেষ্টা কৰা হওক হয়নে তেতিয়া তেওঁলোকৰো অকমান কনফিডেন্ট বাঢ়িব ঠিক আছে তথাপিও কৰবাত যদি কিবা বুজি পাব লগাত কম হয় যে বুজি নোপোৱা কিবাও যদি মানে সমস্যা থাকে তেতিয়া হলে মোক ধুনিয়াকৈ কমেন্ট কৰি ক'লে হল মই তাক লৈ সমাধান উলিয়াবলৈ চেষ্টা কৰিম এতিয়া ইয়াতো উলট পলটকৈ দিয়া আছে তো মই এইখিনি কাম কিন্তু কৰাই দিছো যে 1000 টো আমি প্ৰথমে কি কৰিলো যেহেতু আমাক দুটা 1000 দিছে আমি দুইটা 1000 আনিলো ইয়াতে 100 আমাক কিটা দিছে দুটা দিছে হেহে আমি 100 দুটা ধুনিয়াকৈ বহালো তাৰছত আমাক 10 এটাই দিছে আৰু 1 তিনিটা দিছে ধুনিয়াকৈ আমি সজাই তুলিলো ঠিক আছে ডাঙৰৰ পৰা সৰুলৈ সজালো আৰু এতিয়া কিমান হ'ব হেতু আমি চাই লৈছো 1000 কিমান হল 2000 100 কিমান হল 200 10 আছে তো কিমান হ'ব 10 থাকিব আৰু পিনে 1 2 3 অৰ্থাৎ 13 হ'ব তাত 2213 হ'ব সকলে লিখিব পাৰিব নহয় আখৰেৰে কলৱে মোক কমেন্ট কৰি জনালে হল যে বাইদেউ আমি পাৰিছো দে আখৰেৰে লিখিব ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে একে ধৰণে খেলিমেলি কৈ দিছে তো আমি সজাই ৰাখিছো যে 1000 টো পুনতে লিখিলো যেহেতু ইয়াতে 100 নাই হেহে আমি 10 টো তাৰ পিছত লিখিলো তাৰছত আমি 1 গেটা লিখিলো আৰু গুটেখিনি মিলি কিমান হল আমাৰ 1000 ইয়াতে 10 কেটা দিয়া হৈছে 1 2 3 4টা দিয়া হৈছে হেহে আমি কিমান লিখিলো 4 লিখিলো আৰু ইপিনে 1 2 3 হেহে আমি ইয়াতে 3 লিখিলো ঠিক আছে 1043 লিখিলো ঠিক তেনে ধৰণে ইয়াতো একে উলট পালট কৈ দিছিলে আমি হিখিনি ঠিক কৰি ললো 1000 টো এটো বহালো এটো 1000 ইয়াতে বহালো 103 টা একেলগে বহাই দিলো ঠিক আছে ও এটা কথা ভুল হল নহয় মোৰ ইয়াতে মই 100 দুটাহে বহালো যেনিবা হয়নে তো আমি 100 এটা বহাই দিব লাগিব দেই সকলোৱে ইয়াতে এটা আৰু 100 বহাই দিলে হল ঠিক আছে মই লিখাত কিন্তু ঠিকই লিখিছো অৰ্থাৎ মই 2300 লিখিলো ইয়াতে কেৱল মাত্ৰ এটা 100 এনে ধৰণে বহাই দিলে হল অৰ্থাৎ তিনিটা হ'ব লাগিছিল পাৰো জানহক ইয়াতে 1000 দুটা দিলো তাৰছত 100 তিনিটা দিলো ইয়াতে দিয়া আছে দেখিবলৈ পোৱা গৈছে নে এই তিনিটা ইয়াত বহাই দিলে হল বাকি 10 এটা আছিল আৰু 1 দুটা আছিল অৰ্থাৎ 1000 2000 হল ইপিনে 1 2 3 300 হল ইপিনে 10 আছে হয় না তাৰে 1 বহালো অৰ্থাৎ কি হল এটো 1 টো হল আৰু ইপিনে 1 2 অৰ্থাৎ 12 হৈ গল 10 আৰু 2 লগ লাগি কিমান হল 12 হৈ গল ঠিক আছে ঠিক তেনে ধৰণে এইকিটা কিন্তু আখৰেৰে লিখা কামটো আকৌ এবাৰ কৈছো ছাত্ৰ ছাত্ৰীসকলৰ নিজেই কৰিব লাগিব ঠিক তেনে ধৰণে ইয়াতে 1004টা দিয়া আছে আমি ধুনিয়াকৈ সজাই ললো 1000 4টা হৈ গল ইয়াতে 100 এটা দিয়া আছে 100 এটা বহুৱা হৈছে আৰু ইপিনে আমাৰ 10 দুটা দিয়া আছে 10 বহুৱা হৈছে আৰু 1 এটা দিয়া হৈছে হয় নাই তাত 1000 2000 3000 4000 4100 তাৰ পিছত 10 20 20 আৰু ইপিনে 1 21 4121 কলি ধুনিয়াকৈ চাই ললে হল হ'ব এতিয়া আমাক নেক্সট কি দিছে হেতু চাই লৈছো এতিয়া আমাক নেক্সট দিছে কৰু আহা বাকচত থকা নিৰ্দেশনা অনুসৰি তলৰ চাবিত সঠিক সংখ্যাটো আৰু কাৰ্ডত আখৰেৰে লিখো আহা অৰ্থাৎ এতিয়া আমাক কি কৈছে যে বাকচত থকা নিৰ্দেশনা অনুসৰি তলৰ চাবিত সঠিক সংখ্যাটো আৰু কাৰ্ডত আখৰেৰে লিখো আহা আখৰেৰে লিখা কামটো আকৌ এবাৰ মই মোৰ ছাত্ৰ ছাত্ৰীসকলকে দিছো এতিয়া ইয়াতে কি দিয়া হৈছে যে ইয়াতে দিছে যে 1725 তকৈ 2 বেছি যেতিয়া 2 বেছি হ'ব তেতিয়া হলে আমি কি লিখিব লাগিব
1727 লিখিব লাগিব হয়নে তো এতিয়া মই অকমান বুজাই দিবলৈ চেষ্টা কৰিছো হয়তো কিবা কনফিউজন থাকিব পাৰে ঠিক আছে এতিয়া যে আমাক কৈছিলে যে 1725তকৈ 2 বেছি এতিয়া আমি প্ৰথমে কি লিখিব লাগিব 1725 আৰু তাত 2 বেছি বুলি কৈছে বেছি বুলি কোৱাৰ লগে লগে আমি কি চিন ব্যৱহাৰ কৰিছো যোগ চিন ব্যৱহাৰ কৰিছো ঠিক আছে বা আমি আঙুলিৰেও কৰিব পাৰো যেহেতু আমি দুটা বঢ়াব লাগে যে কিমান দিছে 1725 দিছে তো আমি দুটা বঢ়ালে কিমান হ'ব 2627 হয় আমি এনে ধৰণেও কৰিব পাৰো যে 5 2 7 ইপিনে 2 থাকিল ইপিনে 7 ইপিনে 1 হ'ব তো ইয়াতে কিমান লিখা হৈছে 1727 অৰ্থাৎ 2 বেছি কৰি দিলে কিমান হয় 27 হয় আৰু ইয়াতে আখৰেৰে লিখি থৈ দিছে এতিয়া আমাক ইয়াতে দিছে 2049তকৈ 1 কম এতিয়া 1 কম বুলি ক'লে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব মই বাৰু দেখাই দিছো যেটো প্ৰথম এনেকুৱা ধৰণৰ অংক পাব ছাত্ৰ ছাত্ৰীসকলে অকমান তেওঁলোকৰ কনফিউজ হ'ব পাৰে তো সেইকাৰণে মই বুজাই দিছো 1 কম বুলি কোৱাৰ লগে আমি কি কৰিব লাগিব এই 1টো বিয়োগ কৰি দিব লাগিব আৰু 1টো বিয়োগ কৰিলে কিমান হ'ব 9 ৰ পৰা 1 গলে কিমান হয় মই দেখাই দিছো এ আমি ধৰিলো 1 2 3 4 5 6 7 8 9 হয়নে তাৰে যদি 1টোৱে কটা গল কেটা থাকিলে এতিয়া 8 থাকিলে হয় 8 4 0 2 ঠিক আছে তো আমি উত্তৰত কিমান পালো 2048 পালো ইয়াতে 2048 লিখা গৈছে দেখিবলৈ পোৱা গৈছে ইয়াতে কেৱল আখৰেৰে ধুনিয়াকৈ লিখিলে হল ছাত্ৰ ছাত্ৰীসকলে তাৰপিছত ঠিক তেনে ধৰণে আমাক কি দিছে 3541তকৈ 10 বেছি দিছে 10 বেছি হলে আমি এনে ধৰণে গণিব পাৰো আঙুলিৰেও গণিব পাৰো যে 41 দিছিলে তো 42 43 44 45 46 47 48 49 50 51 তো 41ৰ পৰা যদি আমি 10 যোগ কৰো তেতিয়া হলে আমি কিমান পাম 51 পাম তো ইয়াতে আমি লিখিছো নে 51 লিখা হৈছে 3551 লিখা হৈছে হ'ব এনে ধৰণে লিখিব পাৰো বা এই সংখ্যাটো বাতি যে 3000 কিমান কলে 3541 কৈছিলে হয় নে 3541 আৰু আমি এই 10টো এনে ধৰণে বেছি বুলি কলে যোগ কম বুলি কলে বিয়োগ এতিয়া 1ৰ লগত যদি 0 আমি কৰো তেতিয়া হলে কিমান হ'ব 1 হ'ব 4 1 কিমান হ'ব 5 হ'ব 5টো নামি আহিল আৰু ইপিনে 3 থাকিল একে উত্তৰ ওলাইছে এনে ধৰণে আমি হাতেৰেও কৰিব পাৰো আমি এনে ধৰণেও কৰিব পাৰো মই দেখুৱাই দিছো আৰু যদি আমি বেছিকৈ অকমান জানা হৈ যাও যে তেতিয়া আমি 41ৰ লগত যদি 10 কৰি দিও কিমান হ'ব 51 হ'ব এনেকৈ ক'ব পাৰো কাৰণ এটো মাইন্ডৰ লগত কথা হা এতিয়া আমাক নেক্সট দিছে 6847তকৈ 20 বেছি একে ধৰণে 20 বেছি হলে 10 হওঁতে কিমান আমাৰ 51 লিখিছিলো হয় নে আৰু যদি 10 বেছি কৰিলো হয় তেতিয়া হলে আমি কিমান লিখিলো 61 অৰ্থাৎ 61 লিখিলো হয় নে তাত 10ৰ 10 বেছি কৰিলো হয় 20 হয় 20 হলে কি হ'ব আমি 10 কৰি আকৌ এটা 10 কৰিব লাগিব বাৰু অকমান কনফিউজ হ'ব পাৰে ঠিক আছে মই দেখাই দিছো যেনিবা যেহেতু বেছি বুলি কৈছে যোগহে কৰিব লাগে কিমান দিছে আমাক 6 8 4 7 আৰু ইয়াৰ লগত আমি 20টো যোগ কৰি দিলো 7ৰ লগত 0 কৰিলে কিমান আহিব 7 হ'ব 4 2 কিমান হ'ব 4 2 6 হ'ব আৰু ইপিনে 8 আৰু ইপিনে 6 হয়নে ঠিক আছে অৰ্থাৎ আমি কিমান পালো 6 8 6 7 পালো অৰ্থাৎ 6 8 6 7 পুনতে মই 2 লিখিছিলো দেই অৰ্থাৎ মই 20 কম বুলি ভাবিছিলো কিন্তু 20 বেছিকৈহে লিখিব দিছে বেছি বুলি ক'লে আৰু যোগ হ'ব এবাৰ নেক্সট আমাক ইয়াতে কি দিছে হেতু চাই লৈছো ইয়াতে দিছে আমাক 5496তকৈ 100 কম কৰিব দিছে 100 কম কৰিলেতো আৰু ইজি এই 4টো কি কৰিব লাগে 4টো আমি যদি বাৰু বিয়োগ কৰিয়ে দেখাই দিও মানে মইহে বুজি পাইছো হয় নে লৰা ছোৱালী অকমান কনফিউজ হ'ব পাৰে তো ঠিক আছে বাৰু মই ধুনিয়াকৈ বুজাই দিছো কলৱে বুজি ললে হল 6 লগত 0 হলে কিমান হ'ব 6 9 লগত 0 আমি বিয়োগ কৰিলে কিমান পাম 9 পাম 4 ৰ পৰা 1 গলে কিমান হয় 3 হয় আৰু ইপিনে 5 ঠিক আছে তো এতিয়া আমি কিমান পালো 5396 অৰ্থাৎ 100 কম কৰি দিলে আমি 4 ৰ ঠাইত কিমান লিখিব পাৰিম 3 লিখিব পাৰিম এনেকুৱা ধৰণৰ মই অকমান বেলেগ ধৰণে বুজাব চেষ্টা কৰিছিলো কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকে যেহেতু সৰু আছে তেওঁলোকে এনে ধৰণে কৰিলে তেওঁলোকৰ অকমান ব্ৰেইনটো ইমপ্ৰুভ হ'ব যে যোগ বিয়োগখিনিও তেওঁলোকৰ ক্লিয়াৰ থাকিব হয় নে অকমান সময় যাব কিন্তু যোগ বিয়োগখিনিৰ ক্লিয়াৰ থাকিব অৰ্থাৎ বেছি ক'লে 10 আমি যোগ কৰি দিম কম ক'লে আমি বিয়োগ কৰি দিম হ'ব বাকি আখৰেৰে লিখাখিনি আশা কৰো ছাত্ৰ ছাত্ৰীসকলে নিজে লিখিব আৰু তেওঁলোকে যদি পাৰে ধুনিয়াকৈ মোক কমেন্ট কৰি জনালে হল হ'ব
বাকী ইয়াতেও একেধৰণে চেকৰ পৃষ্ঠাসমূহৰ ধনৰাশি আখৰেৰে লিখোঁ আহা। আখৰেৰে লিখা দিছে, আখৰেৰে লিখাত কিন্তু মই কাকো হেল্প নকৰোঁ। কেতিয়াবা বুজি নোপোৱা অংকবিলাক বুজাই দিছোঁ, সেইটো বেলেগ কথা হয়নে, কিন্তু আখৰেৰে লিখাটোত জানো কিবা বুজাব লগা আছে? আমি সেয়া একেবাৰে ক শ্ৰেণীৰ পৰাই শিকি আহিছোঁ হয়নে? আখৰেৰে লিখা হওক বা যি নহওক 1-2খনটো আমি লিখিব শিকিছোঁ নহয়। সেয়েহে এই কামটো কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ নিজেই, ঠিক আছে। কোনো যাতে ভুল নুবুজিলে হ'ল যে বাইদেৱে আমাক এইখিনি কৰি নিদিলে, এইখিনি মই এইকাৰণে কৰি দিয়া নাই, মই যদি শ্ৰেণীকোঠাটো থাকিলোঁ হয় মই এইখিনি কাম কিন্তু ছাত্ৰ ছাত্ৰীৰ হাততে এৰি দিলোঁ হয়, কাৰণ এইখিনি কাম একেবাৰে সহজ হয়। আখৰে লিখা আমি সৰুৰ পৰাই শিকি আহিছোঁ, তো এতিয়া আমি সেইখিনি জানিব লগাটো আমাৰ দৰকাৰী, উচিতমতে এইটো আমাৰ কৰ্তব্যই হয়নে। চতুৰ্থলৈকে আমি যদি আখৰেৰে লিখিব নাজানো সেইটোতো বেয়া কথা হয়। এতিয়া যদি কোনোবাই নাজানেও তেওঁলোকে চেষ্টা কৰিব যে হয় বাইদেৱে ঠিকে কৈছে, আমি এতিয়া চেষ্টা কৰিব পাৰোঁ, সেয়েহে মই এইটোত কিন্তু একেবাৰে হেল্প কৰি নিদিওঁ। প্ৰথম কেইটামান মই কৰি দিছিলোঁ নহয়, প্ৰথম ভিডিঅ'টোত দেখিলে সকলোৱে বুজিয়ে পাব যে প্ৰথম আৰম্ভণিখিনিত মই ধুনীয়াকৈ আটাইখিনি কথা বুজাইও দিছিলোঁ, লিখিও দিছিলোঁ। কিন্তু এতিয়া মই আখৰেৰে লিখা আৰু লিখি নিদিওঁ, ছাত্ৰ ছাত্ৰীসকলে নিজে চেষ্টা কৰিব লাগিব, ঠিক আছে। এতিয়া আমাক নেক্সট ভিডিঅ'টো কি দিছে সেইটো চাই লৈছোঁ। এতিয়া আমাক কি দিছে সেইটো চাই লৈছোঁ যে ভিন্ন গোটত সংখ্যাৰ উপস্থাপন, যে আমি সংখ্যাক বিভিন্ন ধৰণে কি কৰিব পাৰোঁ, উপস্থাপন কৰিব পাৰোঁ। ইয়াতে দিয়া হৈছে যে 4টা অংক বিশিষ্ট সংখ্যা এটাক আমি বেলেগ বেলেগ গোটত উপস্থাপন কৰিব পাৰোঁ। যেনেধৰণে ইয়াতে দিয়া হৈছে যে সংখ্যাটো ধৰা 1185 হ'ল, সেইটোক আমি কি বুলি উচ্চাৰণ কৰোঁ, 1185 বুলি। এতিয়া তাক আমি 1108.51 বুলিও কি কৰিব পাৰোঁ, উপস্থাপন কৰিব পাৰোঁ। 1108.51 বুলিও উপস্থাপন কৰিব পাৰোঁ, আৰু 1185 বুলি আমি কি কৰিব পাৰোঁ, উপস্থাপন কৰিব পাৰোঁ। ঠিক তেনেধৰণে আমাক দিয়া হৈছে যে তলত সংখ্যাকেইটাক বিভিন্ন গোটত কি কৰা, উপস্থাপন কৰা। ইয়াৰে মই প্ৰথমটো কৰি দিম, বাকী দুটা ছাত্ৰ ছাত্ৰীৰ হাতত এৰিছোঁ, তেওঁলোকে যদি পাৰে মোক ক'লে হ'ল যে আমি পাৰিছোঁ কৰিবলৈ, আৰু যদি তেওঁলোকে নোৱাৰে তেতিয়াহ'লে কমেণ্ট যোগে মোক সেইটোও ক'লে হ'ল, মই কৰাই দিবলৈ চেষ্টা কৰিম। আৰু যদি চাওঁ এতিয়া মই প্ৰথমটো কৰি পেলাই ধুনীয়াকৈ প্ৰথমে বুজাই লওঁ, আৰু যদি যে ভাবোঁ যে তেওঁলোকে অকণমান টান পাব তেতিয়াহ'লে মই নিজেই কৰাই দিম বাৰু, হ'ব। এতিয়া আমি কি কৰিম মই সেইটো দেখাই দিছোঁ। প্ৰথমে আমাক দিয়া হৈছে 1937 হয়, এইটোক আমি কেনেধৰণে উচ্চাৰণ কৰিব লাগে সকলোৱে গম পাইছে, 1937 বুলি আমি কি কৰিব লাগে, উচ্চাৰণ কৰিব লাগে। এতিয়া এই সংখ্যাটোক আমি কেনেধৰণে লিখিব পাৰোঁ, ঠিক আছে। তো প্ৰথমে মই লিখি দিছোঁ যে আমি কেনেধৰণে উপস্থাপন কৰিব পাৰোঁ। তো লিখিলোঁ যে 1000 দেখা পোৱা নাই হয়নে, 1903.71 ঠিক আছে। অকণমান ব্লাৰ যেন দেখিব পোৱা গৈছিলে হয়নে বাৰু। নেক্সট আমি আকৌ লিখিব পাৰোঁ 1900, অৰ্থাৎ 1 আৰু 9টো আমি একেলগ কৰি দিলোঁ, 1903.71 এনেকৈও লিখিব পাৰোঁ হয়। আৰু নতুবা আমি 1900 এনেকৈও লিখিব পাৰোঁ, অৰ্থাৎ এনেধৰণেও আমি কি কৰিব পাৰোঁ, উপস্থাপন কৰিব পাৰোঁ। 4টা অংক বিশিষ্ট সংখ্যাক আমি কি কৰিব পাৰোঁ, এই ধৰণে উপস্থাপন কৰিব পাৰোঁ। বুজি পোৱা গৈছেনে যে 1000, 1টো বহাই পেলাই 1000 লিখিলোঁ, 9টো বহাই 100 লিখিলোঁ, 3 বহাই 10 লিখিলোঁ, 7 বহাই 1 লিখিলোঁ হয়। ঠিক তেনেধৰণে আমি 1900 নকৈ পেলাই আমি দুয়োটাক লগ লগাই পেলাই কি কৈছোঁ, 1900 কৈছোঁ হয়। 3 10টো থাকিল, আকৌ 7 1টো এনেকৈ থাকিল, আকৌ এবাৰ আমি 3 10 আৰু 7 1 নকৈ পেলাই এই দুটাক কি কৰি দিছোঁ, এনেধৰণে লগ লগাই দিছোঁ। বুজি পোৱা গৈছে। হয়তো ছাত্ৰ ছাত্ৰী অকণমান ডিফিকাল্ট পাব পাৰে, সেয়েহে মই ছেকেণ্ডটো কৰাই দিছোঁ, হ'ব। যে 2026টোৱে কৰাই দিছোঁ, যিহেতু আমাৰ এতিয়া 2026 চন চলি আছে হয়নে। তো কিয়নো মই বাৰু নেদেখুৱাকৈ থাকোঁ বাৰু। এনেধৰণে আমি প্ৰথমে উচ্চাৰণ কি ধৰণে কৰিলোঁ যে 2000 ঠিক আছে, লিখিলোঁ 2000, 2 যিহেতু শূন্যটো আমি কি শতকৰ স্থানত ধৰা নাই, আৰু 6 1 হয়, এনেকৈ লিখিলোঁ। তাৰপিছত আমি এনেকৈও লিখিব পাৰোঁ যে 20 100
2 10 6 1 আৰু এইপিনে লিখিব পাৰোঁ 20 26 1 এনেকৈ লিখিব পাৰোঁ ঠিক আছে এনেধৰণে লিখিব পাৰোঁ বুজি পোৱা গৈছে এইটো কৈ দিলোঁ যে এনেধৰণে উপস্থাপন কৰিব এনেধৰণে হ'ব আৰু শেষৰ পিনে এটা থাকি গ'ল এইটো সকলোৱে নিজে চেষ্টা কৰিলে হ'ল হ'ব 7409 হ'বনে ঠিক আছে এতিয়া আমি নেক্সট আমাক কি দিছে সেইটো চাই লৈছোঁ এতিয়া আমাক দিছে কিমান হ'ব লিখো আহা এইটো দিছে আমাক কি ক'লে যে 89 10 হ'লে আমি 890 লিখিছোঁ তো তেনেধৰণে 23 10 হ'লে কিমান লিখিব লাগিব আমি 230 লিখিছোঁ হয় ঠিক তেনেধৰণে 1900 2 10 হ'লে কিমান লিখিছোঁ 19 আৰু ইপিনে 20 লিখিছোঁ অৰ্থাৎ 1920 তাৰপিছত আমাক দিছে 4500 2 10 7 1 তো আমি কি লিখিছোঁ 4527 হয় ঠিক আছে ঠিক তেনেধৰণে 1006 1006 লিখিছোঁ হ'ব তাৰপিছত আমাক নেক্সট ইয়াতে দিছে 2805 28 আৰু কি লিখিছোঁ 5 অৰ্থাৎ 2805 লিখিছোঁ 3805 3800 আৰু ইপিনে 5 সৰি দেই এইটো 50 হ'ব লাগিছিলে পটাপট লিখা যায় যে সেইকাৰণে এইটো 10 দিয়া আছে যে সেইকাৰণে 50 হ'ব লাগিছিলে একেলগে বুজাইও দিলোঁ যিহেতু 10 দিছে 10 দিয়াৰ লগে লগে আমি কি কৰিলোঁ 5ৰ লগত 0 বহাই দিলোঁ 1 হ'লে কিন্তু 05 হ'লে হয় দেই তাৰপিছত দিছে 2031 তো আমি 2003 লিখিছোঁ 4506 1 দিছে তো আমি লিখিছোঁ 4506 হ'ব নেক্সট আমাক দিছে 1307 41 তো এইটো আমি লিখিছোঁ 1300 আৰু ইপিনে 7 হ'লে কিমান হ'ব 70 হয় আৰু 70ৰ লগত 4 যোগ কৰি দিলে কিমান হ'ব 76 তো আমি লিখি দিলোঁ হৈ গ'ল এনেধৰণে কৰিব লাগিব এতিয়া আমাক নেক্সট কি দিছে সেইটো চাই লৈছোঁ এতিয়া আমাক দিছে সংখ্যাৰ চানেকিসমূহ পূৰ কৰোঁ আহা ইয়াতে আমাক দিয়া হৈছে 1016 তাৰপিছত যদি আমি এক ঘৰ পিছুৱাই গৈছোঁ 1017 পাইছোঁ আকৌ পিছুৱালে আমি কিমান পাম 1018 পাম তাৰপিছত 1019 পাম 1020 পাম 1021 1022 1023 অৰ্থাৎ আমি এঘৰ পিছুৱাই গৈছোঁ এতিয়া ঠিক তেনেধৰণে আমাক এইটো দিছে এতিয়া আমাক এইটো দিয়া আছে 2034 দিয়া হৈছে হয় আৰু ইপিনে আমাক 2036 দিছে এতিয়া কথা হৈছে যে ইয়াতে কিমান হ'ব যে 4ৰ পিছত আমি কেইঘৰ পিছুৱাইছোঁ আকৌ 2 ঘৰ পিছুৱাইছোঁ হয়নে 4ৰ পিছত 6 আহে তো এতিয়া আমি কি কৰিব লাগিব 2 ঘৰকৈ আমি কৰি যাব লাগিব লাইক 2030 2032 2034 2036 2038 2040 2042 2046 দুই ঘৰকৈ আমি পিছুৱাই গৈছোঁ এতিয়া ইয়াতে আমাক কি দিছে যে 3695 আৰু ইপিনে দিয়া আছে 3715 আৰু ইপিনে দিয়া আছে 3720 অৰ্থাৎ আমি গম পাইছোঁ যে 15 ঘৰ আমি কি কৰিব লাগিব পিছুৱাব লাগিব 95ৰ পিছত কি আহিব 3695ৰ পিছত কি আহিব 3700 আহিব 3700ৰ পিছত কি আহিব 3705 আহিব অৰ্থাৎ আমি কি কৰিব লাগিব 5 ঘৰকৈ পিছুৱাব লাগিব লাইক 3695 কৰিছিলোঁতো সৰি 3700 হ'ল 3705 3710 তাৰপিছত 15 পাতিলোঁ তাত 20 পাতিলোঁ আৰু এতিয়া আমি কি লিখিম 3725 অৰ্থাৎ 5 ঘৰকৈ পিছুৱাইছোঁ এতিয়া ইয়াতে কি দিছে যে 3951 দিছে আকৌ ইয়াতে 53 দিছে তো একদম ইজি তো ইয়াতে আমি কি কৰিব লাগিব সৰি দেই 4000 হয় 4000 এতিয়া আমাক কি দিলে 4951 হয়নে তো এতিয়া আমি ইয়াতে লিখিব লাগিব ইয়াতে আকৌ 53 দিছে তো আমাৰ একেবাৰে ইজি এইটো 4900 কিমান হ'ব ইয়াতে 52 হ'ব 52 হ'ব নহয় নে 52ৰ পিছত 53 54 55 56 লিখি দিলে হ'ল ইয়াতে আকৌ 62 দিছে অৰ্থাৎ এনেধৰণে কি কৰিব লাগিব আমি উলটি আহিব লাগিব 57 58 59 60 61 62 এনেধৰণে লিখিলে হ'ল হ'ব এইখিনি বুজি পোৱা গৈছে নহয় ছাত্ৰ ছাত্ৰীয়ে নিজে কৰিব পাৰিব যে 51ৰ পৰা পুৰা আৰম্ভ কৰি পেলাই একদম 62 লৈকে এৰি দিলে হ'ল এতিয়া আমাক নেক্সট কি দিছে সেইটো চাই লৈছোঁ এতিয়া আমাক দিছে টেমাত লিখি থোৱা সংখ্যাবোৰ চোৱা সংখ্যাবোৰত ঘেৰ কৰা অংকটোৰ স্থানীয় মানৰ সৈতে ওপৰৰ সাফৰবোৰ মিলাও আহা এতিয়া ইয়াতে একক দশকৰ
তো আমি ইয়াতো দশকৰ স্থানৰ লগত মিলাই দিলোঁ একক দশক শতক শতকৰ স্থানত ইতিমধ্যে আমাক মিলাই দিয়া হৈছে একক দশক শতক হাজাৰ আমি হাজাৰৰ লগত মিলাই দিলোঁ একক একৰ লগত মিলাই দিলোঁ একক দশক শতক শতকৰ লগত মিলাই দিলোঁ একক দশক শতক হাজাৰ হাজাৰৰ লগত মিলাই দিলোঁ ঠিক আছে বাকী এইটো ভিডিঅ'ত এইখিনিলৈকে আলোচনা কৰিলোঁ যিহেতু একেলগে গণিতবোৰ শিকালে ছাত্ৰ ছাত্ৰীসকলে বুজি পোৱাত অকণমান হ'লেও তেওঁলোকে দিগদাৰি পাব পাৰে কনফিউজ হ'ব পাৰে সেয়ে মই এইখিনিতে শেষ কৰিলোঁ এই ভিডিঅ'টো আৰু নেক্সট ভিডিঅ'ত মই ধুনীয়াকৈ পেজ নং 12ৰ পৰা ভালকৈ শিকাবলৈ চেষ্টা কৰিম যিহেতু এইকেইটা অকণমান কৰিবলগীয়া সংখ্যাই তাৰপিছত যুগ্ম অযুগ্ম এইবিলাকো পাব এইবিলাক বুজাবলৈ হ'লে অকণমান টাইম লাগিব হয়নে তো সহজখিনি মানে সোনকালে যদি শিকি যাব পাৰে পিছৰখিনি ধুনীয়াকৈ তেওঁলোকে পাৰি যাব হ'ব তো এইখিনি আছিলে এইটোৰ ভিডিঅ' তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং